নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ কাৰণ শীঘ্ৰেই ঘোষণা কৰা হ'ব এইচএছ অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ ফলাফল ইতিমধ্যে যোৱা 20 এপ্ৰিলত ঘোষণা কৰা হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফল ইয়াৰ মাজতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এক মন্তব্য আগবঢ়ায় যে মে মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব পাৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল গতিকে ছাত্ৰ ছাত্ৰীসকলে অতি শীঘ্ৰেই লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ অতি সহজে লাভ কৰিবৰ বাবে শিক্ষা সংঘতে মুকলি কৰিছে এটা মোবাইল এপ য'ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ ফলাফল অতি সহজে চাব পাৰিব আহক এতিয়া আমি জানি লওঁ কেনেকৈ চাব নিজৰ ফলাফল প্ৰথমে আপোনালোকে আহি যাব প্লে ষ্টৰত আহি আপোনালোকে সাৰ্চ কৰিব AHSEC বুলি সাৰ্চ কৰি দিয়াৰ লগে লগেই আপোনালোকৰ সন্মুখত এটা এপ ওলাই পৰিব উপলব্ধ নামৰ প্ৰথমে এই এপটো ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত আপোনালোকে ওপেনত ক্লিক কৰিব ওপেনত ক্লিক কৰি দিয়াৰ লগে লগেই এনেকুৱা এখন পেজ খোল খাব সো ইয়াতে এপটো ৰেজিষ্টাৰ কৰিব লাগিব তথ্যৰে তো আমি ইয়াতে মোবাইল নম্বৰ দিম তাৰ পিছত নাম দিম তাৰ পিছত আমি ইয়াতে কোৱা হৈছে হুইচ ষ্ট্ৰীম আৰ ইউ ইন মানে আমি কোনটো ষ্ট্ৰীমত বৰ্তমান আছো তো যদি আৰ্টছ হয় আৰ্টছ দিব লাগিব কমাৰ্চ সায়েন্স এণ্ড ভোকেশনাল আমি দি দিম ঠিক আছে তাৰ পিছত আপোনালোকে এই এপটো ৰেজিষ্টাৰ কৰি ল'ব তো মই সম্পূৰ্ণ তথ্য দি দিছোঁ এতিয়া মই ৰেজিষ্টাৰত ক্লিক কৰি দি আছোঁ ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগেই এনেকুৱা এখন ইণ্টাৰফেচ ওলাই পৰিব আপোনালোকৰ সন্মুখত তাতে আপোনালোকে ৰিজাল্ট কেনেকৈ চাব দেখুৱাই আছোঁ ইয়াতে প্ৰথমত কোৱা হৈছে ইণ্টাৰ ইয়ৰ ৰোল কোড ইয়াতে আপোনালোকৰ ৰোল কোডটো দেখুৱাব তাৰ পিছত কোৱা হৈছে ইণ্টাৰ ইয়ৰ নং ইয়াতে আপোনালোকৰ নংটো দেখুৱাব তাৰ পিছত কোৱা হৈছে ইণ্টাৰ দা ডিজিট শ্বেয়াৰ ইয়াতে কেপচা দিয়া থাকিব আপোনালোকে ইয়াতে কেপচাটো দেখুৱাব সম্পূৰ্ণ আপোনালোকে ফিল আপ কৰাৰ পিছত ইয়াতে তলত দিয়া হৈছে সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগেই আপোনালোকৰ ৰিজাল্ট কিন্তু আপোনালোকে চাব পাৰিব যেতিয়া ৰিজাল্ট প্ৰকাশ পাব